বৰ্তমান একদম ডিজিটেল ইণ্ডিয়া, ডিজিটেল অসম, ডিজিটেল গাঁও, ডিজিটেল চহৰ নগৰ বুলি কোৱা এই চৰকাৰখনৰ অৱস্থা এয়া বাস্তৱ। ইতিমধ্যে মই টেঙানীত আছোঁ আৰু পেহী পেহাৰ কাষলৈ আহিছোঁ। লগতে মোৰ তাহানি যুগৰ খাৰিয়া দাৰিয়াও নাই, এতিয়া একদম বঢ়িয়া হৈ আছে মানে। টেঙানীত আজিৰ পৰা গানৰ কৰ্মশালা আছে। এয়া বৰ্তমান আমাৰ একদম খাটি চাংঘৰত আছো অলুকে মিচিং গাঁৱত। এতিয়াহে মিচিং গাঁৱত আছো, অলুকে মিচিং গাঁৱত ক'ব লাগিব। মোৰ পেহীৰ ল'ৰাৰ কাষত আছো। এয়াই জীৱন। ভজা মাছ খাই আছো। এয়া বৰ্তমান টেঙানীত আছো, মিচিং চাংঘৰত আছো, আমাৰ নিজৰ ঘৰত। ভাত খালা নাই? নিজৰ ঘৰ বুলি কওঁতে পেহীৰ ল'ৰা মনত আছে নে? এয়া আমাৰ ভণ্টিজনী, এয়া আমাৰ মিথুন চক্ৰৱৰ্তী, আমাৰ খুৰা। হাই গাইজ, সকলোকে শুভেচ্ছা জনাইছোঁ। যিহেতু মই টেঙানীত আছোঁ, এতিয়াও টেঙানীত এনেকুৱা অৱস্থাত মানুহবোৰে আছে। এই বৰ্তমান এই কম্পিউটাৰ যুগত, বৰ্তমান এই সাম্প্ৰতিক যুগত, বৰ্তমান যি অৱস্থাত আমি বাস কৰিবলগীয়া হৈছে মানুহবোৰ, আপোনালোকে চালে এতিয়াও অতভম্ব হ'ব। শৰ্মা ডাঙৰীয়া, আপুনি দেখুৱাবলৈ চেষ্টা কৰকচোন কেনেকুৱা ৰাস্তাত এই টেঙানীৰ মানুহে আজিও বাস কৰিবলগীয়া হৈছে। আপোনালোকে চাওক এয়াই অৱস্থা। এতিয়া মই বহুত দিনৰ মূৰত আহিছোঁ গৈ টেঙানীত। বাইক চলাব নোৱাৰি, এতিয়া ঠেলিব লাগিব। আপোনালোকে চাব কেনেকৈ ঠেলি লৈ যাম। বাইক চলাব নোৱাৰি, এয়া কেনেকৈ পাৰ হৈ যাম, কেনেকৈ পাৰ কৰিম আপোনালোকে চাওক। এই যুগত শৰ্মা এনেকুৱা ধৰণৰ ৰাস্তা চাওক ৰাইজে এবাৰ চাওক, কিবা প্ৰকাৰে পৰি যাওঁ। কোনো এক্টিং নহয়, বাস্তৱ কাহিনী, কোনো এক্টিং নহয়। এয়াই অসম আৰু টেঙানী। বৰ্তমান একদম ডিজিটেল ইণ্ডিয়া, ডিজিটেল অসম, ডিজিটেল গাঁও, ডিজিটেল চহৰ নগৰ বুলি কোৱা এই চৰকাৰখনৰ অৱস্থা এয়া বাস্তৱ কথা। মোৰ ঘৰ ইয়াতেই আৰু ইয়াৰ পৰাই মই সমন্বয়ৰ যাত্ৰাত, আমাৰ অসমীয়া জাতিৰ সমন্বয়ৰ স্বাৰ্থত মই আগুৱাই গৈ আছোঁ আপোনালোকৰ মাজত উত্তৰ পুৰুষৰ বাবে। কিন্তু মই থকা অঞ্চলটো, মই থকা এই বৰ্তমান গাঁওখন এনেকুৱা অৱস্থা। মাজে মাজে আহোঁ। এই অৱস্থা এইডোখৰ বেচেৰা গাঁৱৰ মানুহে তুলি মেলি অলপ বিল দি লৈছিলে, সেইটো কাৰণে মোটামুটি ইয়াত ভাল হৈ আছে। কিন্তু য'ত অলপ জেকা মূৰীয়া অঞ্চল, সেইবিলাকত একদম এতিয়াও গেলি আছে। আৰু বৰষুণ দিলেতো কোনো পধ্যেই যাব নোৱাৰি, সেই কথাটো আছে। এইকেইদিন ৰ'দ দিয়াৰ কাৰণে মোটামুটি যাব পৰা।
এই গাঁওখনত এতিয়ালৈকে এই ৰাস্তা চৰকাৰৰ নামত এটকা অহা নাই এনেকৈ জীৱন যাপন কৰিবলগীয়া হৈছে বৰ্তমান ডিজিটেল অসমখনত এয়াই আমাৰ ডিজিটেল গাঁও ডিজিটেল ইণ্ডিয়াৰ ডিজিটেল গাঁও ডিজিটেল ইণ্ডিয়াৰ ডিজিটেল গাঁৱৰ অৱস্থা এয়া যিহেতু মই আগবেলা আপোনালোকক দেখুৱালোঁ যে টেঙানীৰ অৱস্থা এটা বৰষুণ দিয়াৰ পাছত এয়া শিল আছে অকণমান শিল আছে আমাৰ বজাৰ সমিতিখনে এই শিল নিজে দি লোৱা বৰ্তমান যাব নোৱাৰা অৱস্থাত আছোঁ এয়াই আমাৰ ডিজিটেল ইণ্ডিয়াৰ ডিজিটেল গাঁৱৰ পৰিৱেশ টেঙানীৰ